মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাশিৰ ফল হৈছে 25 জুলাই 2024 আৰু আজিৰ দিনটোত গুৰুবাৰ পৰিছে আজিৰ দিনটোত 10:45 লৈকে মৰ্নিংত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি আৰু তাৰ পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মীন ৰাশি আৰু আজিৰ দিনটোত পুষ্পিতা হোৱা কন্যাসকলৰ যোগ হ'ব দুৰ্ভগা যোগ আৰু আজি শাওন মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথি পৰিছে গতিকে এতিয়া মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে মানসিক চিন্তাৰ তীব্ৰতা আহিব পাৰে আপোনালোকৰ ৰিলেশনশ্বিপ বিলাক বেয়া হ'ব পাৰে আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে বা নভবা নিচিন্তা যিকোনো খৰচ আপোনালোকৰ উৎপন্ন হ'ব পাৰে বা আপোনালোকৰ ভাল নলগা বা আপোনালোকৰ অপ্ৰিয় যিকোনো কথা কাণ্ড আপোনালোকৰ জীৱনত বা পৰিয়ালত বা আশে-পাশে হ'ব পাৰে যাত্ৰা কৰিবৰ বাবে আৰু লগতে পইচা পাতি নিবেশ কৰিবৰ বাবে আৰু যিকোনো কথা ডিসকাশন কৰাৰ কাৰণে দিন কিন্তু শুভ বুলি ক'ব নোৱাৰি আপোনালোকে বহুত সাৱধান হোৱাটো দৰকাৰী হ'ব এতিয়া আহিব বৃষৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ শুভ দেখা গৈছে যিকোনো এনেকুৱা কাম যিটোত নেকি আপোনালোকৰ বেনিফিট কিবা এটা নহয় কিবা এটা হ'ব যিটোত নেকি আপোনালোকৰ পইচা পাতি একাউণ্টত সোমোৱা বা ফচি থকা পইচা ওলাই অহাৰ সম্ভাৱনা থাকে তেনেকুৱা কামবিলাকৰ কাৰণে বা যিকোনো ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বা যিকোনো ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ পইচা পাতি বা লাভৰ ক্ষেত্ৰত মানে আৰু নিজৰ ছবিটো সমাজৰ আগত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খুব শুভ দেখা গৈছে এতিয়া আহিব মিথুনৰ কাৰণে বৰ এটা ভাল বুলিও ক'ব নোৱাৰি বৰ এটা বেয়া বুলিও ক'ব নোৱাৰি মধ্যমীয়া এটা স্থিতি বনি থাকিব কিন্তু আপোনালোকে আইনী একো কাম নকৰিব আইন কানুন কাগজ পাতিৰ কামবিলাক আপোনালোকে নকৰিব আৰু আপোনালোকে নিজৰ কাৰ্যক্ষেত্ৰৰ লগত জড়িত হৈ থকা মানুহবিলাকৰ লগত ভালকে কথা পাতিব সন্মানপূৰ্বক আপোনালোকে কথা পাতিব জুখতকে বেছি কথা পাতাটোও ঠিক নহয় আৰু ধেমালি কৰি পেলাই বহুত ধেমালিৰ ওপৰত কথা কওঁতে কিবা এটা তেওঁলোকে বেয়া পোৱা টাইপৰ কণ্ডিশ্যন আহিব পাৰে গতিকে কথা কমকে পাতিলে বাণীত কণ্ট্ৰল ৰাখিলে আপোনালোকৰ সেইটো মেটাৰ সলভ হৈ যাব এতিয়া আহিব আপোনাৰ কৰ্কটৰ কাৰণে খুব ভাগ্যদায়ী দেখা গৈছে যিকোনো কাম তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে ভাগ্যৰ সংযোগটো তেওঁলোকে জীৱনত দেখিবলৈ পাব যিকোনো বস্তু পাৰচেজ কৰা আদিৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে এতিয়া আহিব সিংহৰ কাৰণে মানসিক ক্লেশ চিন্তা যাত্ৰা নিষ্ফল হোৱা যিকোনো অশুভ ঘটনা হোৱা যিকোনো নিজৰ মনে নিবিচৰা বা মনৰ বিপৰীত বা আপোনালোকৰ বেয়া লগা অপ্ৰিয় কিবা নহয় কিবা হ'ব পাৰে খৰচ আদি বৃদ্ধি পইচা আদি ফচি যোৱা বা লছ হোৱা বা মানসিক বা শাৰীৰিক যিকোনো ক্ষতি বা মানসিক চিন্তা আদি আপোনালোকৰ হ'ব পাৰে এতিয়া আহিব কন্যাৰ কাৰণে খুব ভাল যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে যিকোনো ক্ষেত্ৰত সন্ধি মীমাংসা যিকোনো ডিসকাশন যিকোনো আইডিয়া এপ্লাই আপোনালোকে কৰিব পাৰে নতুন মানুহ যদি আপোনালোকে লগ ধৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে ধৰিব পাৰে এতিয়া আহিব বৃশ্চিকৰ কাৰণে খুব ভাল যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ শুভ দেখা গৈছে সন্তানৰ ক্ষেত্ৰত প্ৰাৰম্ভিক সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বা নিজৰে প্ৰাৰম্ভিক পঢ়া-শুনাৰ ক্ষেত্ৰত প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত প্ৰেমৰ মীমাংসা বা কৰবাত ধৰক ফুৰিবলৈ গ'ল বা কিবা এটা মানে অকমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিল হেতু ঠিক কৰিবলৈ লগিয়া হ'ল তেনেকুৱা কথাবিলাকৰ কাৰণে খুব ভাল যিবিলাক গতিবিধি আপোনালোকৰ বুদ্ধিৰ লগত জড়িত সেইবিলাকৰ কাৰণে খুব শুভ দেখা গৈছে এতিয়া আহিব ধনুৰ কাৰণে ভাল নহয় মানসিক চিন্তা বনি থাকিব মাক আৰু দেউতাকৰ লগত কোনো ধৰণৰ বিবাদ উৎপন্ন নকৰিব তেতিয়া আপোনালোকৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে বন্ধু বৰ্গৰ কথা জুখতকে বেছিকে শুনিলে ঘৰৰ কথা গুৰুত্ব নিদি বন্ধুৰ কথা গুৰুত্ব দিলে বা বন্ধুক যদি মনত আঘাত লগায় বা জুখতকে বেছি ভিতৰুৱা কথা ক'লেও আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে এতিয়া আহিব মকৰৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ যাত্ৰাৰ ক্ষেত্ৰত শুভ ছুটি যাত্ৰাবিলাক আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব পাৰে বা যিকোনো কাম এনেকুৱা কাম যিটোত নেকি খুব পৰাক্ৰম লাগে সেইটো লাগিলে ব্ৰেইনৰ হওক লাগিলে শৰীৰৰ হওক দুইটাতে আপোনালোকৰ সাকসেস দেখা গৈছে পঢ়া-শুনা খেলি থকা বা খেলুৱৈ বা নতুন কিবা এটা শিকি আছে খুব তীব্ৰ গতিত কাম কৰা লোকসকলৰ কাৰণে যাতায়াতৰ লগত জড়িত হৈ থকা সকলৰ কাৰণে খুব শুভ দেখা গৈছে কুম্ভৰ কাৰণে কিন্তু বৰ এটা ভাল নহয় বৈবাহিক ক্ষেত্ৰত অকনমান চিন্তা অকনমান অপ্ৰিয় ঘটনা যিকোনো মানসিক ক্লেশ আদি আপোনালোকৰ হ'ব পাৰে মতভেদ বা মতবাদ আপোনালোকৰ হ'ব পাৰে বা আপোনালোকৰ কিন্তু হেতুৱে আপোনালোকৰ কাৰণে সেইখিনি সময়ৰ কাৰণে ডাঙৰ কথা হৈ গ'ল বা সামান্য কথা এটা আপোনালোকে আগতে বৰ এটা গুৰুত্ব নিদিলে আজিৰ দিনটোত আপোনালোকে গুৰুত্ব দিলে কিন্তু গৰ্বৰ লাগি গ'ল বা পইচা পাতি আপোনালোকে কৰবাত নিবেশ কৰিম বুলি ভাবিছিলে কিন্তু বেলেগ এটা খৰচ ওলাই আহিলে বেলেগ এটাত লগাব লগিয়া হৈ গ'ল
আপোনালোকৰ মনটো অকণমান মৰি যাব পাৰে তেনেকুৱা কণ্ডিশ্যনবিলাক আপোনালোকৰ হ'ব পাৰে এতিয়া আহিব লাষ্ট ৰাশি মীন মীনৰ কাৰণে শুভ দেখা গৈছে যিকোনো নতুন কাম বা যিকোনো শুভ কাম বা যিকোনো প্ৰিয় কাম আপোনালোকৰ কাৰণে ভাল দেখা গৈছে যিকোনো পেন্ডিং থৈ দিয়া কাম আপোনালোকে ৰানিঙত যদি নিম বুলি ভাবে তেতিয়াহলে আৰামছে আপোনালোকে নিব পাৰিব যিকোনো শুভ সংবাদ আপোনালোকৰ কাৰণে আহিব পাৰে মনটো আপোনালোকৰ উৎসাহ উদ্দীপনাৰে ভৰি থাকিব পাৰে প্ৰফুল্লিত যেন নিজকে অনুভৱ কৰিব পাৰে এতিয়া আহিব মহা উপায়ৰ বিষয় মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে গুৰুবাৰ যেহেতু ৰাতিপুৱা শুই উঠি গা পা ধুই এগজি ঘিউৰ চাকি আপোনালোকে জ্বলালে জ্বলোৱাৰ পিছত আপোনালোকে বিষ্ণুৰ 108টা নাম আৰু লক্ষ্মীৰ 108টা নাম আপোনালোকে পাঠ কৰি পেলাই লক্ষ্মী দেৱীক বেলপাত আপোনালোকে অৰ্পণ কৰক আৰু বিষ্ণু দেৱতাক তুলসী পাত আপোনালোকে অৰ্পণ কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰে তুলাৰ কাৰণে যিকোনো খবৰ বাতৰি পালু বুলিয়ে বেলেগক দি দিয়া বা যিকোনো কথা যাকে তাকে কোৱা বা অকণমানো মনটোত নিজৰ কথা বাৰ্তাবিলাকত কণ্ট্ৰল নৰখা এইবিলাকে আপোনালোকক বিপদত পেলাব পাৰে পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকে বেছি দেখুৱাই উদ্বাহুল খাই পেলাই কোনো ধৰণৰ ডিচিশ্যন নল'ব আৰু যাক তাক যি টি মন্তব্য নিদিব আৰু বৈবাহিক ক্ষেত্ৰত বৰ সাৱধানে আপোনালোকে চলিব